শ্ৰীপুৰীয়াৰ শ্ৰী শ্ৰী বৰগুঠা নামঘৰত ভাগৱত পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠানৰ সামৰণি 1953 চনতে স্থাপন হোৱা শ্ৰীপুৰীয়াৰ শ্ৰী শ্ৰী বৰগুঠা নামঘৰত পোন প্ৰথমবাৰৰ বাবে 27, 28, 29, 30 4 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল ভাগৱত পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠান। আজি দেওবাৰে এফাকি দিহা নামেৰে অনুষ্ঠানৰ সামৰণি পৰে। ভাগৱত পাঠৰ আটাইকেইটা দিনত সহায় সহযোগিতা আগবঢ়োৱাৰ সকলো শ্ৰীপুৰীয়াবাসীক সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে উদ্যোক্তা সমিতিয়ে। ধন্যবাদ। আপোনালোকক জনাবলৈ পাইছোঁ যে যোৱা বৃহস্পতিবাৰৰ পৰা 4 দিনীয়াকৈ ইয়াত ভাগৱত পাঠ তথা ব্যাখ্যা এটা অনুষ্ঠান আয়োজন কৰা হৈছিলে শ্ৰীপুৰীয়া বৰগুঠা পুখুৰী নামঘৰত। ইতিমধ্যে আমি গোলাঘাটৰ পৰা ভকত বৈষ্ণৱসকলক নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেতলোকে খুব সুশৃংখলিতভাৱে ভাগৱতৰ ব্যাখ্যাবিলাক আমাৰ ৰাইজে বোধগম্য হ'ব হোৱাকৈ খুব ধুনীয়াকৈ উপস্থাপন কৰি ৰাইজক বুজাই দিয়ে আৰু এনেকুৱা এটা অনুষ্ঠান আমি নিজেই জড়িত হ'বলৈ পাই খুব সুখী হৈছোঁ, জড়িত হৈছোঁ। বিশেষকৈ ইয়াত অনুষ্ঠানত জড়িত সকলো ভকত বৈষ্ণৱক মই আন্তৰিকতাৰে তেখেতলোকৰ ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ এনেকুৱা এটা অনুষ্ঠান শ্ৰীপুৰীয়া অঞ্চলত এই প্ৰথম আৰু এইটো পৰম্পৰা এটা আমি চলাই যাম বুলি চবেই ইতিমধ্যে অকমতত উপনীত হৈছোঁ। অনাগত দিনবিলাকতো আমি এনেকুৱা ধৰণৰ ভাগৱত পাঠ তথা ব্যাখ্যা ৰাইজলৈ আমি আগবঢ়াম বুলি ভাবিছোঁ, আশা ৰাখিছোঁ। এই ভকত বৈষ্ণৱৰ লগতে এই সমাজখনক সুশৃংখলিত কৰিবৰ কাৰণে ইয়াৰ প্ৰাসংগিকতা আছে আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতেও এইবাৰৰ দৰে যিসকল ৰাইজে শ্ৰীপুৰীয়া বৰত 4 দিনীয়াকৈ আমাৰ ভাগৱত পাঠ আৰম্ভ হয়। 27, 28, 29, 30 আজি আমাৰ লাষ্ট শেষৰ দিনত আমি দিহানাম ফাঁকিৰে আমি ভাগৱত পাঠ আমি সামৰণি মাৰিছোঁ। আজি প্ৰথম দিনা ভাগৱত পাঠ আমি পুৱা 9টা বজাৰ পৰা ৰাতি 9টা বজালৈকে ভাগৱত পাঠ নহয় পাঠৰ ব্যাখ্যাটো কৰা হৈছিলে 4 দিনীয়াকৈ। 27 তাৰিখ, 28 তাৰিখ, 29 আজি আমি 30 তাৰিখে শেষৰ আমি প্ৰগ্ৰামত উপস্থিত হৈছোঁ আৰু এতিয়া শেষ হৈছে প্ৰায় আমাৰ সামৰণি হৈছে শ্ৰীপুৰীয়া বৰগুঠা পুখুৰী 4 দিনীয়া কাৰ্যসূচী। তিনিচুকীয়াৰ পৰা মৃণাল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ডেইলি 24।